নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকলৈ উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব ইয়াৰ পাছত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈছে অসমৰ ৰাজ্যৰ বাবে বিতৰ্কিত বিধায়ক হুজাই শিলাদিত্যদেৱক আক্ৰমণৰ চেষ্টা দৌল উৎসৱৰ পৰা ভাগ লৈ উভতি আহোঁতে আক্ৰমণৰ অপচেষ্টা কৰিছে কিয়নো প্ৰথমতে কৈছে যে হুজাইত শিলাদিত্যক আক্ৰমণৰ অপচেষ্টা লগতে কৈছে দৌল উৎসৱত ভাগ লৈ উভতি আহোঁতে এই আক্ৰমণৰ অপচেষ্টা কৰিছে শিলাদিত্যক কিয়নো কৈছে যে যুৱকৰ এটা দলে আক্ৰমণৰ চেষ্টা চলাইছে শিলাদিত্য সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে তুমুল যুদ্ধৰ ইংগিত প্ৰথম পৰ্যায়ৰ সামগ্ৰিক ভোটদান ৭৭.১% কিয়নো কৈছে সম্পূৰ্ণ হ'ল বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শনিবাৰে দিনটোত ৰাজ্যৰ প্ৰায় সকলো ভোট কেন্দ্ৰতে ভোটাৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গ'ল প্ৰথম পৰ্যায়ৰ সৰ্বমুঠ ৪৭টা সমষ্টিত সামগ্ৰিক ভোটাৰ হাৰ ৭৭.১% বুলি জানিব পৰা গৈছে কিন্তু ইয়াৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ব্যক্ত কৰিছে নিৰ্বাচনী আয়োগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সৰ্বাধিক মাহমৰা সমষ্টিৰ ভোটদান হাৰ সৰ্বাধিক ৮৬.৭৫% ভোটদান সম্পূৰ্ণ হয় এই সমষ্টিটোত কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ঠিক সেইদৰে ৮৪ সোণাৰীত আৰু আমগুৰিত ৮৩ আৰু ঢকুৱাখানাত ৮১ আৰু কলিয়াবৰত ৮১ বিশ্বনাথত ৮২ বিহালীত ৮১ শিৱসাগৰত ৮২ নাজিৰাত ৮১ আৰু থাউৰাত ৮৩% বটদ্ৰৱাত ৮০% আৰু নাহৰকটীয়াত ৬৮% বোকাখাটত ৮০% খুমটিয়াত ৭৯.৫%, দুলীয়াজানত ৭৭%, গোলাঘাটত ৭৯%, তেজপুৰত ৭৯%, গহপুৰত ৬৮%, ৰূপহীত ৮৪%, ঢিঙত ৮৪%, মাঘেৰিটাত ৭৭% ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে কিন্তু ইয়াত কোৱা হৈছে যে উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচন আগতকৈ ব্যতিক্ৰম কৰোনাৰ বিধি মানি সকলো ভোটাৰে সাব্যস্ত কৰিবলগীয়া হৈছে ভোটদান আনহাতে প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ভিতৰত ২০টা সমষ্টিত পঢ়োৱা অভাৱনীয় ভোটদানে কিহৰ ইংগিত প্ৰদান কৰিছে তাক লৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলোৱাৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী কিয়নো কৈছে যে ড্ৰাইভিং লাইচেঞ্চ RC আদিৰ ভেলিডিটিক লৈ ডাঙৰ খবৰ এইসমূহ তাৰিখলৈকে বৈধ থাকিব এইসমূহ নথিপত্ৰ কিয়নো ইয়াত কৈছে কৰোনা ভাইৰাছৰ মহামাৰী প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে মটৰ বাহন নথিপত্ৰ যেনে ড্ৰাইভিং লাইচেঞ্চ আৰু পঞ্জীয়ন পত্ৰ তাৰ লগতে অনুমতি বৈধতা ৩০ জুন ২০২১লৈকে বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে তাৰ লগতে কৈছে যে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পৰামৰ্শ ফিটনেছ পাৰ্মিট আৰু ড্ৰাইভিং লাইচেঞ্চ পঞ্জীয়ন আৰু অন্যান্য নথিপত্ৰৰ বৈধতা থকাৰ কথা উল্লেখ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যিহেতু লকডাউনৰ বাবে ২০২০ আৰু ২১ ফেব্ৰুৱাৰীত বৈধ সমাপ্ত কৰা নথিপত্ৰসমূহৰ সমাপ্তি কৰিব পৰা যোৱা নাছিল সেয়েহে চৰকাৰে গ্ৰহণ কৰাছে যে এই সিদ্ধান্ত আনহাতে নথিপত্ৰসমূহৰ বৈধতা ২০২১ ৩১ মাৰ্চৰ ভিতৰত সমাপ্ত হ'ব এই নথিপত্ৰসমূহৰ ৩০ জুন ২০২১লৈকে সম্প্ৰসাৰণ কৰা হ'ব কিন্তু ইয়াত কৈছে যে পূৰ্বেও কেইবাবাৰো বৃদ্ধি কৰা হৈছে বৈধতাৰ সময়সীমা সেয়েহে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মটৰ বাহন আইন ১৯৮৮ আৰু কেন্দ্ৰীয় মটৰ বাহন নিয়ম সম্পৰ্কীয় নথিপত্ৰৰ বৈধতাৰ বাবে পূৰ্বেও কেইবাগৰাকীও বৃদ্ধি কৰা হৈছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দিছে যে ১ ফেব্ৰুৱাৰীৰ পৰা সমাপ্ত হোৱাৰ নথিপত্ৰৰ বৈধতা ৩০ জুন ২০২১লৈকে মানি লোৱা হ'ব সন্ধিয়া পাছত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো সকলো এটা দৃষ্টি সমষ্টি হৈছে শিৱসাগৰ সমষ্টি কিয়নো তাত অখিলগগৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে কিয়নো কৈছে অখিলগগৈৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ অভিযোগ ৰাইজ দলৰ তাৰ লগতে ইয়াত কৈছে অখিলগগৈৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ চলিছে কিয়নো কোৱা হৈছে যে ন্যায় বিচাৰি সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজ দলে আৰু লগতে কৈছে যে বিজেপিৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ ৰাইজ দলৰ কিন্তু এই মুহূৰ্তত অখিলগগৈৰ বিৰুদ্ধে এটা বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে যে পলিং এজেণ্ট অবিহনে EVM চিল কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজ দলে আৰু এই অভিযোগ উত্থাপিত কৰাৰ পিছত কৰ্তব্যৰত সাংবাদিককো বিজেপি সমৰ্থকে আক্ৰমণৰ চেষ্টা কৰিছিল কিয়নো কৈছে শিৱসাগৰ মেটেকা ২ নং সময় ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো এই মুহূৰ্তত বহুতে ডাঙৰ খবৰ কিয়নো অখিল গগৈ সমষ্টিত পলিং এজেণ্ট অবিহনে EVM চিল কৰাৰ অভিযোগ উত্থাপিত সন্ধিয়াৰ পাছত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে অতি শীঘ্ৰে এয়াৰ ইণ্ডিয়া হ'ব ব্যক্তিগতকৰণ প্ৰতিদিনে ২০ কোটি টকাৰ লোকচান ৬০,০০০ টকাৰ ঋণ কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াত কৰ্মৰত কৰি থকা চৰকাৰী কৰ্মচাৰীসকলৰ কি হ'ব তাৰ লগতে চৰকাৰী এয়াৰলাইন কোম্পানী এয়াৰ ইণ্ডিয়াক লৈ এটা ডাঙৰ খবৰ আহিছে অতি শীঘ্ৰে এয়াৰ ইণ্ডিয়া হ'ব পাৰে ব্যক্তিগতকৰণ দৰাচলতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে শনিবাৰে কয় যে যেতিয়া চৰকাৰৰ সন্মুখত কেৱল দুটা বিকল্প আছে এটা হ'ল এয়াৰ ইণ্ডিয়া ব্যক্তিগতকৰণ কৰা আৰু আনটো হ'ল এয়াৰ ইণ্ডিয়া বন্ধ কৰা কিয়নো কৈছে মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া এয়াৰ ইণ্ডিয়াক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰা হ'ব অথবা বন্ধ কৰি দিয়া হ'ব আৰু লগতে কৈছে মন্ত্ৰীগৰাকীৰ মতে এয়াৰ ইণ্ডিয়াক বিক্ৰী কৰাৰ বাবে অতি শীঘ্ৰে বিত্তীয় ব্যৱস্থা কৰা হ'ব উল্লেখযোগ্য যে চৰকাৰে এয়াৰ ইণ্ডিয়াৰ ১০০% অংশীদাৰিত্ব দায়িত্ব বিক্ৰী কৰাৰ কথা চিন্তা কৰিছে মন্ত্ৰীগৰাকীৰ লগতে কয় যে এয়াৰ ইণ্ডিয়াত
টকা আহে যদিও প্ৰতিদিনে 20 কোটি টকাৰ লোকচান হয় কোম্পানীৰ ওপৰত এতিয়া 60,000 কোটি টকাৰ আজি সন্ধিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে কিয়নো ৰাজ্যত বৰ্তমান নিৰ্বাচনী গৰম বতাহ আৰু আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু তাৰ লগতে কৈছে বিজেপিৰ মত মাংস টকা বিতৰণৰ অভিযোগ আছু নেতাকে ধৰি কেইবাজনে প্ৰহাৰ কৰিলে বিজেপি কৰ্মীক কিয়নো তাৰ লগতে কৈছে যে শুকুৰবাৰে সন্ধিয়া আছুৰ মাৰ্ঘেৰিটা আঞ্চলিক কমিটিৰ সভাপতি চিন্তু গগৈ সহ 5জনক বিজেপি নেতাৰ দ্বাৰা প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে প্ৰহত অন্যান্য আছু কৰ্মীসকল হ'ল অভিষেক বৰুৱা আৰু পিংকু শইকীয়া তেওঁলোকৰ মতে হতে আছিল ৰাতুল দুৱাৰী আৰু পাঞ্জল পৰিম বৰাও নামৰ দুজন যুৱক কিয়নো কৈছে দিলীপ শইকীয়া সহ শতাধিক লোকে দৃঢ়ক চাহ বাগিচাৰ বালিজনত মদ মাংস টকা বিতৰণ কৰি থকা অৱস্থাত বাধা দিওঁতে আছু কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছিল ঘটনা খবৰ পাই মাৰ্ঘেৰিটাৰ উপস্থিত হোৱা শতাধিক আছু নেতা কৰ্মীয়ে ইতিমধ্যে আছু নেতা কৰ্মীসকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি আনিছে কিন্তু তাৰ লগতে কৈছে যে মাৰ্ঘেৰিটা থানাত ঘটনাৰ জড়িত বিজেপি নেতা কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে এই সন্দৰ্ভত আছু জিলা সভাপতি ৰাজা বৰিমৰাই কয় যে আৰক্ষীয়ে এই ঘটনা এঘণ্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ নকৰাৰ পৰ্যন্ত আছুৰ ক্ষান্ত নাথাকে কিন্তু ইয়াত কৈছে যে আনহাতে দোষীক আনহাতে গ্ৰেপ্তাৰ নকৰিলে পথ অৱৰোধৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈ জানিবলৈ দিছে বাতৰিলে লেখা সময়লৈকে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ পৰিস্থিতি উত্তপ্ত হৈ আছে এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো বৰ্তমান প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হৈছে কিন্তু তাৰ লগতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন তুংগত হৈ উঠিছে তাৰ লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব কোনো কাৰণতে নোৱাৰে হাগ্ৰামাৰ তীব্ৰ কটাক্ষ আৰু তাৰ লগতে কৈছে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট চলি থকাৰ সমান্তৰালকৈ তীব্ৰ গতিত চলি আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ মহাজোঁট সমৰ্থিত আৰু CPI আৰু পৰিপ্ৰেক্ষিতত প্ৰাৰ্থী ডক্টৰ ভগৱান দেৱ মিশ্ৰৰ সমৰ্থনত বিশাল নিৰ্বাচনী জনসমাৱেশ অনুষ্ঠিত হয় এই সভাত উপস্থিত থাকে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰী অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য প্ৰাক্তন EM মহেশ্বৰ বসুমতাৰী গণেশ কাছাৰী BPFৰ কামৰূপ জিলাৰ সভাপতি ডক্টৰ মিলাল ডেকা সহ বহুকেইগৰাকী জ্যেষ্ঠ নেতা কিয়নো কৈছে সভাত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে বিজেপি চৰকাৰক চোকা সমালোচনা কৰাৰ লগতে মহাজোঁট বন্ধনে চৰকাৰ হোৱাটো খাটাং বুলি স্পষ্ট কৰিছে আনহাতে হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি হাগ্ৰামা মহিলাৰীক স্পষ্ট কৰি কয় আজি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 20খনতকৈ অধিক আসন লাভ কৰিব মহাজোঁট বন্ধনে লাভ কৰিব বুলি ইতিমধ্যে হাগ্ৰামা মহিলাৰী স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীত ট্ৰেক্টৰত উঠি পুলিং অফিচাৰ কেন্দ্ৰত যাব লগা হোৱাৰ বিষয়ক লৈ হাগ্ৰামা মহিলাই খুদাৰ সমালোচনা কৰে বিজেপি চৰকাৰক হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত কৰা নৃত্য 2 মে'ৰ পিছতহে সম্পূৰ্ণৰূপে শেষ হৈ যাব বুলি কটাক্ষ কৰিছে হাগ্ৰামা মহিলা আজি সন্ধিয়া 5 আন এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে কংগ্ৰেছৰ নিজৰে গেৰাণ্টি নাই ৰাইজক কি গেৰাণ্টি দিব মঙলদৈ জনসভাত মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মঙলদৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰথমখন নিৰ্বাচনী সভা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী তথা বিধায়ক গুৰুজ্যোতি দাসৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলদৈ সমষ্টিৰ অন্তৰ্গত দাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰ অনুষ্ঠিত হৈ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংগ দিলে সাংসদ দিলীপ শইকীয়াই ভাষণ প্ৰসংগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ বিকাশ ক্ষেত্ৰত বিজেপিৰ মিত্ৰ দলক ভোট দিবলৈ আহ্বান জনাইছে কিন্তু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে কংগ্ৰেছক কটাক্ষ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ চৰকাৰ বাংলাদেশত বনাব লাগিব ধুতি সূতা লুঙি এইবিলাক আমি দোকানত কিনিব পাৰোঁ কিন্তু আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'লে আমি নিজেই কিনি ল'ব পাৰিম